যদি আপুনি জীৱনত সুখ বিচাৰে কল্পনাতকৈ বেছি কৰ্ম কৰক। যদি আপুনি সন্মান বিচাৰে প্ৰথমে আনক সন্মান কৰক। যদি শান্তি বিচাৰে নিজে কথা কোৱাৰ আগত আনৰ কথা শুনিবলৈ চেষ্টা কৰক। এটা চিৰসত্য কথা, যি দিব জানে সিহে ল'ব জানে। মই সেইসকলক কৈছোঁ যিসকলে মনৰ দুখ ষ্টেটাছ দি প্ৰকাশ কৰে। যিজনে তোমাৰ মনটোকে বুজিব নোৱাৰিলে তেওঁ ২-৩ শাৰী বাক্য পঢ়ি তোমাৰ অনুভৱ কেনেকৈ বুজিব? কাৰোবাক ভাল পোৱাটো ভুল নহয়, কিন্তু ভাল পাই সকলো বিলাই দিয়াটো আটাইতকৈ ডাঙৰ ভুল। চকুৰে ভাল লগা মানুহ সহজে পোৱা যায়, কিন্তু মনৰ পৰা ভাল লগা মানুহ এবাৰহে পোৱা যায় আৰু ভাগ্যৰ বলতহে পোৱা যায়। তোমাৰ য'ত স্থান নাই তাত নথকাই ভাল, সেয়া লাগে কাৰোবাৰ হৃদয় হওক বা অট্টালিকা। একপক্ষীয় প্ৰেমিকবোৰ পাগলৰ দৰে, কাৰণ তেওঁ কোনো স্বাৰ্থৰ বাবে প্ৰেম নকৰে। জীৱনত বুদ্ধি যিমান বাঢ়ে সেয়া কষ্ট আৰু শত্ৰুৰ পৰা পোৱা শিক্ষাৰ পৰাহে বাঢ়ে, গাখীৰ বাদাম বা হৰলিক্স খাই নহয়। জীৱনত আগবাঢ়ি যাবৰ বাবে বন্ধু আৰু শত্ৰু দুয়োজনকে লাগে। বন্ধুৱে বিপদত সহায় কৰিব, শত্ৰুৱে বিপদত পেলাই দুগুণ জ্ঞান পাবৰ বাবে সহায় কৰিব। মৃত্যু অনিবাৰ্য বুলি জানিও যিদৰে মানুহে লোভ মোহ এৰি নিদিয়ে, তেনেকৈ প্ৰেমত বিচ্ছেদ আছে বুলি জানিও মানুহে প্ৰেম কৰিবলৈ এৰি নিদিয়ে। পৃথিৱীখন হৈছে এখন আইনাৰ দৰে। আপুনি যাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিব, যেনেকুৱা মনোভাৱ পোষণ কৰিব, ঠিক প্ৰতিদান হিচাপে তেনেকুৱাই ঘূৰাই পাব। পৃথিৱীৰ সুন্দৰতম বস্তুবিলাক হাতেৰে চুব পৰা নাযায়, চকুৰেও দেখা পোৱা নাযায়। সেইবিলাক কেৱল হৃদয়ৰ দ্বাৰাহে অনুভৱ কৰা হয়। সেইবিলাক হ'ল প্ৰেম, ভালপোৱা, দয়া, ভৰসা, বিশ্বাস আৰু আন্তৰিকতা। সময়ে কাক কেতিয়া কলৈ লৈ যায় কোনেও ক'ব নোৱাৰে। সেই কাৰোবাক তুচ্ছ জ্ঞান কৰি অসন্মান কৰি কথা কোৱা মানেই ভৱিষ্যতে দুগুণ অসন্মান পোৱাৰ বাবে সাজু হৈ থাকক। বিশ্বাস কৰাত বাধা নাই, কিন্তু এজন মানুহক সিমানখিনিলৈকেহে বিশ্বাস কৰিব যিমানখিনিলৈকে তেওঁৰ যোগ্য। দৰকাৰতকৈ বেছি বিশ্বাস কৰিলে আপুনি কষ্ট পোৱাটো স্বাভাৱিক। কাৰোবাৰ পচন্দ হোৱাটো খুব সহজ, কিন্তু চিৰজীৱন তেওঁৰে পচন্দ হৈ থকাটো খুব কঠিন। অভিনয় আৰু ৰং সলনি কৰা বেপাৰত মানুহ অতুলনীয়। তেজ পিয়াইও লাজ পায় মানুহৰ ৰং সলনি হোৱা দেখি। অৱহেলাই য'ত ৰাজত্ব কৰে, ভালপোৱা তাত মূল্যহীন হৈ পৰে। এইখন স্বাৰ্থপৰ পৃথিৱীত মানুহৰ ইগ' থকাটো দৰকাৰী, কিন্তু ভালপোৱা আৰু বন্ধুত্বৰ ক্ষেত্ৰত নহয়। ছোৱালীবোৰে প্ৰতিটো সময়তে সত্য কথাই পচন্দ কৰে, কিন্তু তেওঁলোকে বিশ্বাস কৰে মিছা কোৱাজনকহে। ভদ্ৰতা এবাৰ দুবাৰ নাইবা 3বাৰ দেখাব, তাৰ ওপৰত যেতিয়া দেখাব মানুহে আপোনাৰ ভদ্ৰতাক দুৰ্বলতা বুলি আঘাত কৰিবলৈ আৰম্ভ কৰিব। তেতিয়া আপোনাৰ ভদ্ৰতাক পকেটত ৰাখি তেওঁক তেওঁ ভাষাৰেই উত্তৰ দিয়ক। আমি এনে এখন সমাজত বাস কৰোঁ য'ত উপদেশ দিবলৈ হাজাৰজন আছে, কিন্তু বিপদৰ সময়ত কাষত থকা লোক এজনো নাই। আপুনি যিমান বেছি কাৰোবাৰ প্ৰতি আসক্ত হৈ থাকিব, সেইজনে সিমান বেছি আপোনাক কষ্ট দিব। এইটোৱেই বাস্তৱ। শিক্ষা কেৱল কিতাপতেই পোৱা নাযায়। বহু সময়ত কিছুমান মানুহে নিবিচৰাকৈয়ে বহুত শিক্ষা দি যায়। পৃথিৱীৰ সকলোতকৈ দুৰ্বল স্থান হ'ল মন, আৰু সকলোতকৈ দুৰ্বল অস্ত্ৰ হ'ল ভালপোৱা। জীৱনত সুখী হ'বলৈ যদি বিচাৰিছে তেন্তে স্বাৰ্থপৰ হৈ যাওক। চাব, জীৱনত অনেক সুখত আছে। এটা কথা কি জানে? ধৈৰ্য সকলোতকৈ তিতা, কিন্তু ইয়াৰ ফল বৰ মিঠা।
সপোন সেইসকলক লৈ দেখিব যিয়ে সপোন নেদেখায় কিন্তু সপোন বাস্তৱত পৰিণত কৰে। এই কথাটো সদায় মনত ৰাখিব, অকলে থকাটো দুৰ্বলতা নহয়, অকলে থাকিব পৰাটো এটা যোগ্যতা, আৰু এই যোগ্যতা সকলোৱে নাথাকে। মায়া আৰু মুগ্ধতা মকৰা জালৰ দৰে। মনটো এবাৰ বন্দী হ'লে তাৰ পৰা ওলাই অহা বহুত কঠিন। দক্ষতা সৃষ্টি হয় অভিজ্ঞতাৰ পৰা, আৰু অভিজ্ঞতা আহে ব্যৰ্থতাৰ পৰা। সেই ব্যৰ্থতা কেতিয়াও বেয়া নহয়, কিয়নো ই সাফল্যৰ প্ৰথম খোজ। সুন্দৰ ৰূপ এদিন ধ্বংস হয়, কিন্তু সুন্দৰ মন কেতিয়াও ধ্বংস নহয়। সেয়ে মানুহৰ মন চাই ভাল পোৱা, গাৰ ৰং চাই নহয়। ব্যৱহাৰ আৰু টকা দেখি কাকো সন্মান নকৰিব, সন্মান কৰক সততা দেখি, কাৰণ বদমাছবোৰে অভিনয় কৰিও ব্যৱহাৰ ভাল কৰিব পাৰে। সৎ আৰু মহৎ লোকৰ সমালোচনা কৰা একেবাৰে সহজ, কিন্তু তাৰ সমান হোৱাটো বহুত কঠিন। ভালপোৱা আৰু মৃত্যু দুয়োটাই নিমন্ত্ৰণবিহীন অতিথি। এটাই আহি লৈ যায় মন, আনটোৱে লৈ যায় জীৱন। টকাই কয় মোক পাই সকলো পাহৰি যোৱা, সময়ে কয় মোক অনুসৰণ কৰা, বাকী সকলো বাদ দিয়া। ভৱিষ্যতে কয় মোৰ বিষয়ে বেছি ভাবা, আৰু বাকী সকলো বাদ দিয়া। কন্যা সন্তান এগছি বন্তিৰ দৰে, যাৰ ঘৰত আহিব সেই ঘৰেই আলোকিত হ'ব। সম্পৰ্ক যদি ভাৱনাৰ সৈতে মিহলি যায় তেতিয়া সেইটো ভঙা কঠিন, আৰু সম্পৰ্ক যদি স্বাৰ্থৰ সৈতে মিহলি যায় তেতিয়া সেইটো বজাই ৰখা কঠিন। জীৱনত যদি কাৰোবাক সঁচাকে ভাল পাই থাকা, তেনেহ'লে তাক হেৰাব নিদিবা, কাৰণ চকু পানী হয়তো মচিব পাৰিবা, কিন্তু হৃদয়ৰ কান্দোন কেতিয়াও ৰাখিব নোৱাৰিবা। যাৰ কাষত তুমি এসময়ত চব আছিলা, আজি তাৰ কাষত তোমাৰ অবিহনে তাৰ চব আছে। মাজে মাজে হৃদয়ত জুই লাগিলেও মিছা এটা হাঁহি ওঠত লৈ ক'ব লগা হয়, ভালেই আছো। তুমি এৰি যোৱাৰ কাৰণে কষ্ট হোৱা নাই, মোৰ কষ্ট হৈছে ইমানখিনি পথ একেলগে খোজকাঢ়িও তোমাক যে চিনিব নোৱাৰিলোঁ সেইকাৰণে। মাজে মাজে মানুহৰ মন বেয়াৰ পিছফালে ইমান কাৰণ থাকে যে মানুহে নিজেই বুজিব নোৱাৰে কিহৰ কাৰণে ইমান বেছি কষ্ট পাই আছে। জীৱনত চলাৰ পথত বহুতেই কষ্ট দিব, বহুতেই বেইমানি কৰিব, বহুতেই বিশ্বাসঘাতকতা কৰিব, ভাল পোৱাৰ নামত বহুতেই অভিনয় কৰিব, বন্ধুত্ব সুযোগ লৈ তোমাক ব্যৱহাৰো কৰিব, কিন্তু সকলোবোৰ ইগনোৰ কৰি আগুৱাই যোৱা, চাবা চবেই তোমাৰ পিছফালে পৰি থাকিব।